ৰাম নাৰায়ণ ৰাম মূলাধাৰ স্বাধিষ্ঠান মণিপুৰ অনাহত বিশুদ্ধ আজ্ঞা আৰু সহস্ৰাৰ এই 7টা চক্ৰ ইদাৰ শেষ নাই। এই সকলো কথা কৈ বুজোৱা নাযায়। যেতিয়া তেওঁলোকে বুজিলে যে এইবোৰ কথা কৈ বুজাব নোৱাৰি, তেতিয়া তেওঁলোকে হাৰে গামাৰ ৰূপত হাতটো সুৰ দিলে গ'ল। আমাৰ গাঁৱত আফতাৰুদ্দিনৰ কথা শুনি উলাউদ্দিন কেৱল আ কৰিল। সেয়ে জনা নাছিল যে শব্দটোৰ ভিতৰত ইমান বেছি অৰ্থ আছে। নুবুজি বা ইচ্ছা নকালেও এইবোৰ হ'ব পাৰে। আফতাৰুদ্দিনে উলাউদ্দিনক কঠোৰভাৱে তালিম দি গঢ়ি তুলিছিল। কিমানজনৰ মনত ইচ্ছা থাকে কান্দি পিটি এইবোৰ হ'ব পাৰে। আজি উলাউদ্দিন এছিজৰাৰ শ্ৰেষ্ঠ গায়ক। সেই ইচ্ছাৰে হওক বা অনিচ্ছাৰে এই মন্ত্ৰটো জপি থাকিবা। বহি থাকি যি কৰিছা তাৰ লগে লগে আ কৈ থাকিবা। মানুহে ক'ব পাৰে কি হ'ব? আমাৰ ভিতৰত ইমান আসক্তি, ইমান লোভ, তাৰ ফলত কি হ'ব? এইদৰে কৰি কৰি তুমি বেদৰ প্ৰাৰম্ভিক সুৰটো চিনিব পাৰিবা। আমি কেতিয়াবা ভাবিছোঁ নে ডাল চাউল খালে কেনেদৰে ৰক্ত, মাংস আৰু বীৰ্য সৃষ্টি হয়। এই সকলোবোৰ স্বাভাৱিকভাৱে হয়। ঠিক সেইদৰে সিদ্ধি আৰু মুক্তিও স্বাভাৱিকভাৱে হ'ব। আমাৰ কি হ'ব? ধৰ্মৰ লগত সংস্কাৰ আৰু স্পৰ্শ লাগি থকাৰ বাবে এই অনুভূতি জন্মে। মই এইটো নকওঁ যে ভগৱান আছেন নে নাই। প্ৰথমে আমি বাস্তৱ ভগৱানক চিনিম।